আজিকালি আপোনালোকে ফেচবুকত বা অন্য ছ'চিয়েল মিডিয়া মাধ্যমত দেখিব বহুত হেল্থ চেকআপ কৰা বহুত কোম্পানী ওলাইছে কিছুমান বাহিৰৰ কিছুমান আমাৰ অসমৰ আৰু এই প্ৰায় আমি এইটো দেখা পাইছোঁ যে এটা প্ৰতিযোগিতা চলিছে কম খৰচত কোনে দিব পাৰে ইভেন এনেকুৱা পাইছে যে 299 ৰুপিজত আপোনাৰ কমপ্লিট বডি চেকআপ 399 অল আৰ ফেক কেতিয়াও সেইটো দিব নোৱাৰে আৰু আপোনালোকক মই এইটো কথা কৈ দিওঁ যদি আপুনি বাৰ্ষিক হেল্থ চেকআপ কৰিছে আৰু আপোনাৰ হেল্থ চেকআপটোত কোনো আল্ট্ৰাছাউণ্ড হোল এবডমেন এই বস্তুটো যদি ইনক্লুড নাই তেতিয়াহ'লে সেই হেল্থ চেকআপটোৱে আপোনাক ইমান বেছি প্ৰফিট দিব নোৱাৰে গতিকে আপুনি মন কৰিব যে আপোনালোকৰ হেল্থ চেকআপটোত এটা আল্ট্ৰাছাউণ্ড হোল এবডমেন যাতে থাকেই থাকে কাৰণ সেইটো হ'লেহে আপুনি গম পাব একচুৱেলি যে আপুনি কি পৰ্যায়ত আছে নহ'লে কেৱল ব্লাড আৰু ইউৰিন টেষ্ট কৰি আপুনি এটা মাষ্টাৰ হেল্থ চেকআপ বা কমপ্লিট বডি হেল্থ চেকআপ বুলি ক'ব নোৱাৰে